শতবৰ্ষ গৰকিলে ৩ নং ফুৰাপাৰা প্ৰাথমিক বিদ্যালয়। উলহ মালহেৰে আয়োজন কৰিছে শতবাৰ্ষিকী অনুষ্ঠান। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৩ নং ফুৰাপাৰা প্ৰাথমিক বিদ্যালয় এইবেলি শতবৰ্ষত খোজ দিয়ে। শত বছৰে জ্ঞানৰ বন্তি জ্বলাই বহুতো ব্যক্তিক জ্ঞানৰ পোহৰ দি সমাজত প্ৰতিষ্ঠিত কৰা এই জ্ঞানৰ মন্দিৰ বিদ্যালয়খনৰ শতবৰ্ষ উপলক্ষে গাংবাসী, ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে 12 ডিচেম্বৰৰ পৰা 14 ডিচেম্বৰলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ উদযাপন কৰিব লৈছে। প্ৰথম দিনা ৰাতিপুৱা বিদ্যালয় আৰু শতবৰ্ষৰ পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰি বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, অমৃত পুত্ৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি, সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মোৰ কাৰণে আৰু এই অঞ্চলবাসী প্ৰতিজন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ সকলোৰে কাৰণে এটা গৌৰৱৰ মুহূৰ্ত। 1925 চনত এই বিদ্যালয়খন ইয়াতে স্থাপন হৈছিল। আমাৰ গাঁওখন অলপ ভিতৰুৱা বুলি ক'ব পাৰি, গুৱাহাটীৰ পৰা বহু নিলগত। তৎসত্ত্বেও আজিৰ পৰা 100 বছৰত আগতে এখন বিদ্যালয় স্থাপন হোৱাৰ কথাটো আমাৰ এই অঞ্চলৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু এই অঞ্চলৰ পৰা বহু ছাত্ৰ ছাত্ৰী ইয়াত শিক্ষা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছে। কিছুমানে বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰতও আছে। কিন্তু আটাইতকৈ ডাঙৰ কথা যে শিক্ষাৰ বন্তি এই অঞ্চলত এই বিদ্যালয়খনে শুভাৰম্ভ কৰিছিল। সেইকাৰণে আমি এই আপোনালোকৰ এই চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আমি জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমি এই শতবৰ্ষ উদযাপনৰ যি কাৰ্যসূচী, আমি 3দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। আৰু তাৰে ইতিমধ্যে আমাৰ প্ৰথম যি কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে। ইয়াৰ লগত সংগতি ৰাখি আমি স্মৃতি তৰ্পণ অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ, সেইটোও হৈ গৈছে। আৰু আমি এই স্মৃতিটো আকৌ যাতে আমি স্থায়ী যুগমীয়া কৰিব পাৰোঁ তাৰ কাৰণে আমি ইয়াতে বৃক্ষৰোপণ কৰিছোঁ। আৰু আমি জনাবলৈ পাই আনন্দিত হৈছোঁ যে বৃক্ষৰোপণ কৰাৰ সময়ত আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক স্মৰণ কৰিছোঁ আৰু তেখেতক স্মৰণ কৰি আমি এটা নাহৰৰ পুলি প্ৰথমতে ৰোপণ কৰিছোঁ। আৰু তাত বাকী অন্যান্য গছৰ পুলি, যিবিলাক মানে পুলি ৰাইজৰ কাৰণে কামত আহে, ফলৰ পুলি আমি ইয়াতে ৰোপণ কৰিছোঁ। আৰু মই আশা ৰাখিম যে এই 3দিনীয়া কাৰ্যসূচী সুকলমে পাৰ হ'ব আৰু আটাইৰে সহযোগিতাৰে পাৰ হ'ব। আৰু পুনৰবাৰ অসমবাসী ৰাইজক আমি অভিনন্দন জনাইছোঁ। আৰু এই স্মৃতি আমি যুগমীয়া কৰাৰ কাৰণে এখন স্মৃতি গ্ৰন্থ আমি জ্ঞানোদয় নাম দি আমি প্ৰকাশ কৰিছোঁ। অহাকালি আমি এই স্মৰণিকা আমি উন্মোচন কৰিম। আৰু মই ভাবোঁ যে এই স্মৰণিকাই আমাৰ এই স্মৃতি যুগমীয়া কৰাই নহয়, ইয়াতে বিভিন্নজনে যি লিখিছে এইবিলাকৰ দ্বাৰাও আমি আমাৰ ইতিহাসৰ ৰোমন্থন কৰিব পাৰিম। তাৰোপৰি আমাৰ বিদ্যালয়খনৰ গৌৰৱ কথাও আমি ইয়াতে সন্নিৱিষ্ট কৰি ৰাখিব পাৰিম। গতিকে আমি উদযাপন সমিতিৰ পৰা অসমবাসীলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। ৩ নম্বৰ ফুৰাপাৰা প্ৰাথমিক বিদ্যালয়ৰ আজি আমাৰ কাৰণে এটা ঐতিহাসিক ক্ষণ। এই বিদ্যালয়খনে স্বাধীনতাৰ প্ৰায় 25 বছৰ আগতে স্থাপন হোৱা এই বিদ্যালয়খন, আৰু আজি এটা আমাৰ কাৰণে গৌৰৱোজ্জ্বল দিন। এই বিদ্যালয়খনে 100টা বছৰ পূৰ কৰিলে। আজিৰ পৰা 3দিনীয়াকৈ আমি শতবৰ্ষ উদযাপনৰ আঁচনি লৈছোঁ। 3দিনীয়া কাৰ্যসূচী, বৰ্ণাঢ্য কাৰ্যসূচীৰে আমাৰ এই কাৰ্যসূচী 3 দিন ধৰি চলি থাকিব। ইয়াৰে প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনৰ মাজেৰে আজি কাৰ্যসূচীটো আৰম্ভ হৈছে। তাৰপিছত স্মৃতি তৰ্পণ হৈ গ'ল। আৰু আমাৰ যি হিয়াৰ আমঠু জুবিন গাৰ্গৰো স্মৃতিত আমি স্মৃতি তৰ্পণ কৰিলোঁ। আৰু ইয়াৰ পিছতে এটি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই আমাৰ গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰিব। আৰু তাৰ পিছতে গোটেই দিনজোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠানটো চলি থাকিব। আৰু আবেলিৰ ভাগত আমাৰ গাঁৱৰে কেইবাজনৰ ডাক্তৰ আছে, তেওঁলোকে এটা স্বাস্থ্য শিবিৰ ইয়াতে এটা অনুষ্ঠিত কৰিব। তাৰপিছতে সন্ধিয়াৰ ভাগত আমাৰ যিখিনি জীয়ৰী বোৱাৰী আমাৰ বাহিৰত বিয়া হৈ গৈছে তেওঁলোকৰ লগতে আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী
এই বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰী তেওঁলোকে বন্তি প্ৰজ্বলন কৰিব আৰু ৰাতিৰ ভাগত আজি এখন প্ৰাক্তন আৰু নতুন ছাত্ৰ ছাত্ৰীয়ে আটাইখিনিয়ে মিলি নাটক এখন মঞ্চস্থ কৰিব পখিলা বুলি। তাৰপিছত কালিৰ দিনটোতো তেনেকুৱা ধৰণৰ অনুষ্ঠান ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব আৰু সাংস্কৃতিক অনুষ্ঠান থাকিব, কালিৰ দিনটোতো থাকিব আৰু ৰাতিৰ ভাগত সাংস্কৃতিক অনুষ্ঠান থাকিব। আমি অসমৰ কেইবাজনো জনপ্ৰিয় শিল্পীক আমি আমন্ত্ৰণ জনাইছোঁ। কালিৰ লগতে পৰহিও থাকিব 14 তাৰিখ। 14 তাৰিখো আমাৰ কিছুমান সাংস্কৃতিক অনুষ্ঠান থাকিব। গতিকে আমি আটাইকে আমাৰ এই অনুষ্ঠান স্মৃতিগ্ৰন্থ আছে, আমাৰ স্মৃতিগ্ৰন্থখন অহাকালি স্মৃতিগ্ৰন্থ জ্ঞানোদয় বুলি আমি আমাৰ নবীন প্ৰাক্তন আৰু গাঁৱৰ শুভাকাংক্ষীৰ লগতে আমি বাহিৰৰো কিছু ব্যক্তিৰ পৰা আমি লিখা বিচাৰি আমি জ্ঞানোদয় বুলি এখন স্মৃতিগ্ৰন্থ আমি উন্মোচন কৰিম অহাকালি। এইটোৱে থাকিল আমাৰ অহাকালিৰ কাৰ্যসূচী। অতিথি হিচাপে এতিয়া অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী বিধায়কে ইয়াতে অংশগ্ৰহণৰ কথা আছিলে। আমি চাই লওঁ কোন কেনেকৈ আহে। ইতিমধ্যে আমাৰ বিধায়ক থাকিব হেমাংগ ঠাকুৰীয়াদেউ, তেখেতে আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা তেখেতে উদ্বোধন কৰিব। এনেকৈ আমাৰ অনুষ্ঠানটো চলি থাকিব। আৰু আমাৰ যিখন মানে স্মৃতিগ্ৰন্থ, এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক নৃপেন্দ্ৰ কুমাৰ ভাগৱতী, তেখেতে আমাৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।